ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই গা পা ধুই আজৰি হ'লোঁ, মানে এতিয়া ঘৰলৈ যাওঁ। ঘৰত নাম পাতিছে, তাৰ কাৰণে যাওঁ। আৰু এতিয়া মই কৈ থাকোঁ, এয়া মই ঘৰলৈ গৈ আছোঁ। গোটেই বৰষুণ দিছে, ৰাস্তা গোটেই পানী। আৰু এয়া ঘৰ পালোহি। ঘৰত বা এয়া আকৌ বতৰটো বেয়া কৰি আহিলে। আৰু মায়ে মোক চব্জি বনাবলৈ লগাই দিছে। ৰঙালাও, আলু, তাৰপিছত পনীৰ, কাবেলি বুট, সেইটোৰ এটা ভাজি বনালোঁ। হেল্ল' এভৰিৱান, এতিয়া মই বনাই আছোঁ। এয়া মই বনোৱাত লগাই দিছে মায়ে, গতিকে চাই থাকক ভিডিঅ'টো পিছলৈ। এয়া আমাৰ ভাজিখিনি ৰেডি হৈ গ'ল। চুনু এয়া বৰষুণ দি যোৱাৰ পিছত গোটেই চোতাল পানীময় হৈ গৈছে। মই অকণমান লোৰ নিচিনাকৈ খান্দি দিলোঁ। ভাইটি আৰু মই মিলি খান্দি দিলোঁ, আৰু পানীখিনি যোৱা নাছিলে, সেইকাৰণে অকণমান খুচৰি দিছোঁ। হেল্ল' এভৰিৱান, এতিয়া প্ৰায় 6টা বাজিছে, আৰু মই এতিয়া মানে ভাত পানী বনাই আজৰি হ'লোৱেই আজি। কাৰণ এতিয়া মই যাম ভাবিছোঁ বিহু ফাংচনলৈ, ওচৰতে হৈ আছে, কালিৰ পৰা হৈ আছে। আৰু কালি যোৱা নহ'লে কাৰণ বহুত বেছি বৰষুণ দি আছিলে, আৰু মোৰ অলপমান কামো আছিলে। কালি প্ৰেক্টিকেলৰ লিখিবলগীয়া আছিলে, সেইকাৰণে মই নগ'লোঁ। ভাবিছোঁ আজি যাম, সেইকাৰণে ভাত পানী বনাই আজৰি। কাৰণ আজি দিনটোতো মই ভাত খোৱা নাই, যিহেতু অলপ মানে নাম গোৱা আছিলে, অকণমানকৈ পাতিছিলে সৰুকৈ, সেইকাৰণে ভাত খোৱা নাছিলোঁ ৰাতিপুৱাৰ পৰা। এতিয়া সেইকাৰণে সোনকালে ভাত পানী খাই আজৰি হওঁ, আৰু তাৰপিছত লগ পাই আছোঁ ফাংচনত। Come
আজি আকৌ এদিনৰ মূৰত মানে পৰহি মই ভিডিঅ' কৰিছিলোঁ লাষ্ট, কালি কৰা নহ'লে আকৌ আজি ষ্টাৰ্ট কৰিছোঁ। আৰু কালি পৰহি আহোঁতে দেৰি হ'ল, 3টামান বাজিছে। আৰু কালি দিনটো মই বহুত বিজি থাকিলোঁ প্ৰেক্টিকেলৰ কামত। আৰু আজি ভাবিছোঁ, আজি মানে কলেজত মই ছাবমিট কৰিলোঁ, তাৰপিছতহে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। বহুত নহ'লে একদম ষ্ট্ৰেছ হৈ থাকে ন, যে বস্তুবিলাক কমপ্লিট হোৱা নাই। গতিকে মই সকলো কাম কৰি মেলিহে মই ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া ভাবিছোঁ আপোনালোকলৈ এটা ৰেচিপি দিওঁ, চাই ভাল পাব আৰু ট্ৰাই কৰি চাব। গতিকে ভিডিঅ'টো চাওক, ৰেচিপিটো চাওক। মই বনাবলৈ লৈছোঁ আলু ব্ৰেড চপ। আৰু তাৰ কাৰণে মই আলুখিনি বইল কৰিলোঁ, বইল কৰি লৈ এইখিনি গোটেইখিনি মেছ কৰি লৈছোঁ। মোৰ ওচৰত মেছাৰ নাছিলে, গতিকে খুন্দনা মাৰিটোৱে মেছ কৰি লৈছোঁ। ইয়াত পিঁয়াজ দিছোঁ, চপাৰত চপ কৰি লৈছোঁ, আৰু নহৰু আছিলে আৰু জলকীয়া আছিলে, নিমখ দিছোঁ। আৰু ইয়াত ব্ৰেডৰ টুকুৰাবোৰ অলপকৈ ভাঙি ভাঙি দিছোঁ। আৰু ইয়াত জিৰা গুড়ি দিছোঁ আৰু গোটেইখিনি এটা ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া এখন কেৰাহীত তেল দি তাত হালধি দিলোঁ আৰু এইখিনি গোটেইখিনি অলপ সময় ভালদৰে ভাজি লৈছোঁ। আৰু ভাজি হৈ গ'ল। ইয়াত ডিম লৈছোঁ আৰু ইয়াত ব্ৰেড ক্ৰাম্বছ লৈছোঁ আৰু এইখিনি ভালদৰে এটা শ্বেপ দিম চপৰ। তাৰপিছত ডিমত লেটিয়াম আৰু তাৰপিছত আকৌ ব্ৰেড ক্ৰাম্বছত লেটিয়াম। তেনেকৈ গোটেইখিনি বনাই ল'ম। এয়া গোটেইখিনি বনাই হৈ গ'ল। এতিয়া এখন কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তাৰপিছত ইয়াত চপকেইটা দি দিছোঁ। ভালদৰে এতিয়া গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। এয়া হৈ গ'ল চপ বনাই, ট্ৰাই কৰি চাব হা। আৰু এতিয়া মই এফালে যাবলৈ লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু আমাৰ চেনেল নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।